এগৰাকী শিল্পী নীৰৱে কাম কৰি যোৱা শিল্পী বজালি যে পেম্পাটি বজালি যে পেম্পাটি ফুৰেৰে খজালি দেখো দিচাং মুখৰ নিকাটি 1977 চনৰে পৰাই পেপা বজাই আহিছে এওঁৰ নাম বাপুৰাম ডেকা মূৰত দেখো তুমেৰ দি গামোচা আঁতিলি আৰু তোৰে পুৰুষে হাতে কুটি কুটি ৰুদ্ৰবৰুৱাই মানে এটা মোৰ মেইন গুৰু আনন্দমোহন ভগৱতী জয়ন্ত হাজৰিকা নলিনী চলি চাৰিজনে যেনেকৈ নিজৰ ভাল নিচিনা মোক শিকালে বুজালে পেপাটোত বহু ধৰণৰ ৰূপ আৰু বহু সুৰ আছে তেওঁ খালি মোক পেপাত এটা কলি শিকাইছিলে এই নাজিৰা অধিৱেশনত 77ত তেতিয়া স্বয়ং ভগৱান হাজৰিকা তাৰ আগতে মোক থপুৰাই মাৰি পেলাই শিকাইছিলে অকণমান মই সেই কলিটো কৈ যাওঁ আজিকালি ভুল বজাই আছে মৰিগাঁৱৰ ঢুলীয়া কোকাই ঘিন ঘিনি ঘিটাওঁ শিমলিগুৰিৰ তালুৱা কোকাই খিটকিটি খিটাওঁ ৰৈ ৰৈ ধেমালি কৰে ঐ ঢুলীয়া কোকাই তালুৱা কোকাই ৰৈ ৰৈ ধেমালি কৰে ঐ ৰুদ্ৰ বৰুৱা জয়ন্ত হাজৰিকাৰ দৰে স্বনামধন্য শিল্পীৰ সান্নিধ্য লাভ কৰা এই শিল্পীগৰাকীয়ে নিজৰ প্ৰতিভাৰ স্বীকৃতিৰ স্বৰূপে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ দ্বাৰা সম্বৰ্ধিত হৈছে তৰুণ প্ৰজন্মৰ শিল্পীসকলক উদ্দেশ্যি গুৰুত্বপূৰ্ণ মন্তব্য কৰে শিল্পী বাপুৰাম ডেকাই শুদ্ধভাৱে শিকিব লাগিলে তেনেকুৱা গুৰু বিচাৰি ল'ব লাগিব মোক যেনেকৈ ৰুদ্ৰ বৰুৱাই মোক মাৰি মাৰি শিকাইছিলে এইটো সুৰ বজা তেওঁ শিকাইছিলে মোক ধনকেতে কি শুনিলি ঢোলৰ মাত ধনকেতে কি শুনিলি পেপাৰ মাত ধনকেতে কি শুনিলি পেপাৰ মাত ধনকেতে কি ঢোলৰ মাতে পেপাৰ মাতে তোমাৰ মাতে কলিজা তোমাৰ মাতে বলিয়া কৰে শিল্পীগৰাকীয়ে গুৱাহাটীৰ দূৰদৰ্শনৰ বিভিন্ন কাৰ্যসূচীতো অংশ লৈছে লগতে অসম সচিবালয়ত এগৰাকী নিষ্ঠাবান কৰ্মচাৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে শিল্পী বাপুৰাম ডেকাই আমাৰ লগত এইগৰাকী বাপুৰাম ডেকা নামৰ শিল্পী এইগৰাকী শিল্পীয়ে অসমীয়া সংস্কৃতিৰ অন্যতম উপাদান বিহুৰ সেই যি বিহুৰ অন্যতম অংগ সেই পেপা বজাই অসমীয়া সংস্কৃতিক সমৃদ্ধ কৰি আহিছে আমি আশা ৰাখিছোঁ তেওঁদৰে অসমীয়া সংস্কৃতি আগলৈ সমৃদ্ধ কৰি যাব আৰু এই ক্ষেত্ৰত তেওঁ অসম চৰকাৰ নতুবা অন্যান্য অনুষ্ঠানে সহায় সহযোগিতা আগবঢ়াই যাব কেমেৰা পাৰ্চন হিতেশৰ সৈতে মৰম কুমাৰ নিউজ লাইভ গুৱাহাটী